বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি। সোণালী জয়ন্তীৰ লাইখুটা স্থাপন। 1974 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা কামৰূপ জিলাৰ বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাই এইবেলি সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। সেইমৰ্মে সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত শুক্ৰবাৰে দুৰ্গা পূজাৰ প্ৰথম কাৰ্যসূচী হিচাপে লাইখুটা স্থাপন কৰা হয়। এইবেলি সোণালী জয়ন্তী সফলভাৱে উদযাপন কৰাত পূৰ্ণ সহায় সহযোগিতাৰ আহ্বান জনাইছে সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য সম্পাদক মহেশ্বৰ বৰাই। লাইখুটা স্থাপন অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। আয়তীৰ উৰুলি, শংখ, ঘণ্টা, ঢাক আদিৰে মুখৰিত লাইখুটা স্থাপন অনুষ্ঠানটিত পূজাৰ বিধি অনুষ্ঠিত হয়। ইফালে কামৰূপ জিলাৰ ডুমুনিচকী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত 8 পৰা 14 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সাংস্কৃতিক সন্ধিয়া তথা অন্যান্য অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে বুলি জনাইছে উদ্যোক্তাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। অসমবাসীলৈ আমি আন্তৰিক শ্ৰদ্ধা, প্ৰণাম আৰু কৃতজ্ঞতা জনালোঁ। চাওঁতে ডুমুনিচকী দুৰ্গা পূজাই 50 বছৰ ভৰি দিলে। আমাৰ প্ৰথমগৰাকী প্ৰতিষ্ঠাপক সম্পাদক মাননীয় মনমোহন ডেকা ডাঙৰীয়া, তেখেতৰ বিৰল অভিজ্ঞতা সেই সময়ত কেনেকৈ এই দুৰ্গা পূজা আৰম্ভ কৰিছে, এই অঞ্চলৰ ৰাইজে কি কৰিছিল সেই কথাবিলাক কৈছে। আজিৰ এই পবিত্ৰ দিনটোত প্ৰথমগৰাকী সভাপতি তেখেত এগৰাকী কৃতি চিকিৎসক আছিলে, গুৱাহাটী নিবাসী নৰদেৱ গোস্বামী ডাঙৰীয়া। তেখেতৰ প্ৰচেষ্টাত আচলতে এই অনুষ্ঠানটো আৰম্ভ হৈছিলে। তেখেত আজি আমাৰ মাজত নাই। আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ লগতে যিসকল আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, আজিৰ এই পবিত্ৰ দিনটোত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি লাইখুটা উৎসৱটিলৈকে আমাৰ বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন দুৰ্গা পূজাৰ মুখ্য সভাপতি, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া মাননীয় হেমন্ত চৌধুৰী ডাঙৰীয়া অহাৰ কথা আছিল, কিন্তু তেখেতৰ শাৰীৰিক অসুবিধাৰ কাৰণে তেখেত আজি উপস্থিত থাকিব নোৱাৰিলে। তথাপি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে দিহা পৰামৰ্শ তেওঁ দি আছে। আমাৰ অঞ্চলৰ ৰাইজে যথেষ্ট উৎসাহী হৈছে। আমাৰ সম্পাদক মহেশ বৰা ডাঙৰীয়াৰ নেতৃত্বত গাঁৱে গাঁৱে মানুহৰ দান বৰঙণিৰ কাৰণে তেখেতসকল যেতিয়া যায়, সকলোৱে স্বেচ্ছাই যি ধৰণে দান বৰঙণি আগবঢ়াইছে, আন্তৰিকতাৰে দিবলৈ বিচাৰিছে, মই ভাবোঁ যে আমাৰ অনুষ্ঠানটো সুন্দৰ হ'ব। আৰু এই সুন্দৰ অনুষ্ঠানটোৰ মাজতে আমি এখন আলোচনী, যিখন আমি 2012ৰ পৰা আচলতে আমি একাধিক ক্ৰমে ছপা কৰি আহিছোঁ আলোচনী, সেই আলোচনীখনৰ এইবাৰ বছৰৰ স্বৰ্ণ সংখ্যা হিচাপে স্বীকৃত হ'ব। আৰু এইখনত ইতিমধ্যে আমাৰ অঞ্চলৰ লগতে বাহিৰৰো লিখনি আহিছে। মই ভাবোঁ এই আলোচনীখনে অনাগত দিনত নতুন প্ৰজন্মক আমি যি অনুষ্ঠান কৰোঁ তাৰ দ্বাৰা যাতে নতুন প্ৰজন্ম উৎসাহিত হয়, অনুপ্ৰাণিত হয়, আৰু তেওঁলোকে এই দুৰ্গা পূজাৰ মাজেৰে নিজৰ চৰিত্ৰ সংশোধন কৰিব পাৰে, ভাল হ'ব পাৰে। সমাজখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দুৰ্গা পূজাৰ এটা বিশেষ ভূমিকা আছে। আৰু পোনপ্ৰথমে মই সমূহ ভক্তবন ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ বৃহত্তৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আজি 50 বছৰত ভৰি দিলে। আৰু এই 50 বছৰত আমি এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই উদযাপনৰ ক্ষেত্ৰত আমি আমাৰ উদযাপন সমিতি মাননীয় দিগন্ত কলিতা কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ OSD অৰ্থাৎ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীদেৱ, কাৰ্যকৰী সভাপতি ৰাজেন চৌধুৰীদেৱ আমাৰ সভাপতি, আৰু মই মহেশ্বৰ বৰা, মই সম্পাদক। আমি এই আটাইকেইটি লগ হৈ আমাৰ যিটো উদযাপন সমিতি আছে, এই উদযাপন সমিতিটোৱে আমি এই বৃহত্তৰ অঞ্চলটোৰ প্ৰতি ঘৰে ঘৰে গৈ আমি এই সোণালী জয়ন্তী বৰ্ষৰ বিষয়ে তেখেতসকলক অৱগত কৰোঁ। আৰু তেখেতসকলে গোটেই ৰাইজখিনিয়ে আমাক
সহায় সহযোগিতা আগবঢ়াব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে এই ক্ষেত্ৰত আমি সমূহ ৰাইজলৈ সেইকাৰণে আমি তেখেতসকলক আন্তৰিক কৃতজ্ঞতা আৰু আমি শুভেচ্ছা যাচিছোঁ।